অগপৈ কোৱা শিপাৰ কথা নুই কৰা নাই বিজেপিয়ে। সিদিনা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ধেমালিকৈ কৈ দিছিল বিজেপিয়েও শিপা নেৰে। এইবাৰ সভাপতি দিলীপ শইকীয়াইও কৈছে শিপাই মোৰ, শিপা দুৰ্বল হ'ব নালাগে। সকলোৰে দায়িত্ব এইটো শিপা খামুচি ৰাখক, গতিকে ইয়াত আৰু বিশেষ প্ৰতিক্ৰিয়া দিব লগা নাই। গতিকে শিপাটো এৰিব কোনেও নালাগে, শিপা দুৰ্বল হ'লে সকলো দুৰ্বল। কিন্তু শিপা বুলি কওঁতে ৰাজনৈতিক দল এটাৰ বাবে কি? শিপা হ'ল দল এটাৰ তৃণমূলৰ ভেটি। এই ভেটি শক্তিশালী নহ'লে অকল নেতাই নিৰ্বাচন জিকাব নোৱাৰে। সেয়ে বিজেপিয়ে শীঘ্ৰে বুথ পঞ্চায়ত পৰ্যায়ত ঘটাব ব্যাপক সালসলনি। ৰাইজৰ লগত থাকি ৰাইজৰ আস্থা বিশ্বাস অটুট ৰাখিবলৈ 15 নৱেম্বৰৰ ভিতৰত বুথ মণ্ডল পৰ্যায়ত ঘটাব সালসলনি। যি সাংগঠনিক সালসলনি আছে, ক'ৰবাত কৰিব লগা প্ৰয়োজন সাপেক্ষে বুথৰ সভাপতি সলনি কৰিব লাগে, মণ্ডলৰ সভাপতি বা জিলাটো ক'ৰবাত পৰিৱৰ্তন লাগিলে এইখিনি আমি 15 নৱেম্বৰৰ ভিতৰত আমি কৰি ল'ম, যাতে ইয়াৰ পিছত আমি সংগঠনক সুন্দৰভাৱে আৰু শক্তিশালী ৰূপত আগবঢ়াই লৈ যাব পাৰোঁ। ভাৰতীয় জনতা পাৰ্টীয়ে ৰাইজৰ বাবে, ৰাইজৰ লগত থাকি অসমীয়া যি আমাৰ জনজীৱন আছে, এই ৰাইজৰ আৱেগ অনুভূতিৰ লগত থাকি আমি সংগঠনটোক আৰু শক্তিশালী কৰাৰ বাবে আমাৰ দলে তৃণমূল পৰ্যায়ৰ পৰা সকলো স্তৰত আমি কাম কৰি আছোঁ। এইখিনিতে দিলীপ শইকীয়াই কৈছে ডিব্ৰুগড়ৰ বিষয়ববীয়া বৈঠকৰ পৰামৰ্শ পালন কৰিব দলটোৱে। 15 ডিচেম্বৰৰ ভিতৰত গুৱাহাটীত হ'ব বৃহৎ বুথ সন্মিলন। 2024 লোকসভা নিৰ্বাচনৰ পূৰ্বেও বিজেপিয়ে অনুৰূপ বুথ সন্মিলন অনুষ্ঠিত কৰিছিল। এই সন্মিলনত বুথ মণ্ডল জিলাৰ সভাপতি সম্পাদকে ভাগ ল'ব। উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইয়াৰ মাজতে সভাপতি দিলীপ শইকীয়াই কৈছে JP নাড্ডা যদি ৰাষ্ট্ৰীয় সভাপতি হৈ থাকে, নাড্ডাও থাকিব বুথ সন্মিলন। ইয়াৰ সমান্তৰালকৈ বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই লগতে ক'লে বিধানসভা পৰ্যায়ত অহা অভিযোগৰো পৰ্যালোচনা কৰিব নেতৃত্বই। যি পৰামৰ্শ আহিছে ডিব্ৰুগড়ৰ বৰ্ধিত বিষয়ববীয়া সভাত, প্ৰতিটো পৰামৰ্শ আমি এটা এটাকৈ ৰূপায়ণ কৰাৰ কাৰণে আগবাঢ়িছোঁ। আমি ডিচেম্বৰ মাহত প্ৰথম ভাগতে বোধহয় সম্ভৱ হ'ব যে আমাৰ বুথৰ সকলো সভাপতিৰ এখন গুৱাহাটীত এখন ৰাজ্যিক স্তৰত সন্মিলন, দল সভাপতি, জিলা সভাপতি, ৰাজ্যিক সভাপতি আৰু সম্ভৱপৰ হ'লে ৰাষ্ট্ৰীয় সভাপতিলৈকে আমি সভাপতিসকলৰ এক বিশেষ সন্মিলন গুৱাহাটীত আয়োজন কৰিছোঁ, য'ত মাননীয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ইয়াত উপস্থিত থকাৰ সম্ভাৱনা আছে। ৰাষ্ট্ৰীয় সভাপতি তেতিয়ালৈকে বোধহয় সলনি হ'ব পাৰে, যেতিয়া যোন হ'ব বা তেখেত থাকিলে তেখেতৰ উপস্থিতিটো আমি এই সভাখন অনুষ্ঠিত কৰিম। ইয়াৰ লগে লগে আমাৰ যিবিলাক বিধানসভা স্তৰত আমাৰ কিছু যি কথা আমাৰ পোহৰলৈ আহিছে সাংগঠনিক দিশত, সেইবিলাককো আমি গুৰুত্ব সহকাৰে লৈ আগবাঢ়িছোঁ। পিছে 26ক লৈ কিমান আত্মবিশ্বাসী বিজেপি? এই প্ৰশ্নৰ উত্তৰ দিছে ৰাষ্ট্ৰসংঘত দেশৰ হৈ বক্তব্য ৰাখি উভতি অহা দিলীপ শইকীয়াই। 26ৰ নিৰ্বাচনক লৈ আত্মবিশ্বাসী দিলীপ শইকীয়া। এই আত্মবিশ্বাস প্ৰতিফলিত হ'ল দিলীপ শইকীয়াৰ জনতাৰ আৱেগৰ লগত বিজেপি আছিল, আছে আৰু থাকিব বুলি কোৱা বক্তব্য। আমাৰ ৰাইজৰ ওপৰত সম্পূৰ্ণ ভৰসা বিশ্বাস আছে যে অসমৰ জনতাৰ আৱেগ অনুভূতি, অসমৰ হৈ সেৱা, অসমৰ লগত ভাৰতীয় জনতা পাৰ্টী তাহানিও আছিল, এতিয়াও আছে, ভৱিষ্যতৰ দিনতো অসমৰ স্বাৰ্থ বিঘ্নিত নোহোৱাকৈ ভাৰতীয় জনতা পাৰ্টীয়ে আগন্তুক দিনৰ কৰ্মসূচী প্ৰস্তুত কৰিব। এটা কথা স্পষ্ট, সাংগঠনিক শক্তি সামৰ্থ্যৰে আকৌ সাজু হ'বলৈ ওলাইছে বিজেপি। পিছে এই সময়খিনিত বিৰোধী ঐক্যমঞ্চৰ ৰাজনৈতিক কৌশল কি হ'ব সেয়াও হ'ব গুৰুত্বপূৰ্ণ, কাৰণ এই পৰ্যন্ত 26ৰ নিৰ্বাচনী নেৰেটিভ কি হ'ব সেয়া অস্পষ্ট। ভিডিঅ' জাৰ্নেলিষ্ট পংকজ বৰাৰ সৈতে ৰাজু বৰুৱাৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।